এই মুহূৰ্তত এটা ভয়ংকৰ খবৰ লৈ অনাৰ চেষ্টা কৰিছো, কাৰণ পুনৰ ভয়ংকৰ ৰূপ ল'ব বতৰে। পুনৰ ৰাজ্যত ধাৰণ কৰিব বতৰে সংহাৰী ৰূপ। বতৰক লৈ ৰাজ্যৰ যি বতৰ বিজ্ঞান বিভাগ, সেই বতৰ বিজ্ঞান বিভাগে ইতিমধ্যে সজাগতামূলক আগজাননী প্ৰকাশ কৰিছে আৰু ৰাজ্যৰ 10খনকৈ জিলাত দেখিবলৈ পোৱা গৈছে যে বিশেষ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। আপোনাৰ ঠাইত কেনেধৰণৰ বতৰ আজিৰ দিনটোত আপুনি কমেণ্ট কৰি জনাব পাৰিব। আৰু আজিৰ দিনটোত বিভিন্ন ঠাইত দেখিবলৈ পোৱা গৈছে ইতিমধ্যে বৰষুণ আৰম্ভ হৈছে আৰু বৰষুণক লৈ বিশেষ সতৰ্কতামূলক বাৰ্তা ইতিমধ্যে জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। এই মুহূৰ্তত সবিশেষ জনোৱাৰ চেষ্টা কৰিম যে বতৰে পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিব। বতৰে অসমত বিগত কেইবাদিনৰ ধৰি দেখিবলৈ পোৱা গৈছিল যে অসমত বিভিন্ন ধৰণৰ ৰূপ ধৰিছিল বতৰে, আৰু তাৰ পাছতে বিশেষকৈ ৰদ ওলাবলৈ ধৰিছিল। কিন্তু আজি বিশেষকৈ 10খন জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে বিশেষ কেতবোৰ নিৰ্দেশনা। এই মুহূৰ্তত জনাবলৈ আহিছো সবিশেষ। সাৱধান, সোমবাৰে 10খন জিলাত হ'ব ধাৰাসাৰ বৰষুণ, অৰ্থাৎ আজিৰ দিনটোত 10খনকৈ জিলাত ধাৰাসাৰ বৰষুণ হ'ব। বতৰ বিজ্ঞান বিভাগে জাৰি কৰিলে য়েলো এলাৰ্ট। আজি ৰাজ্যৰ ভিন্ন প্ৰান্তত উৎকট গৰমে দহিছে। তাৰ সমান্তৰালভাৱে ঠায়ে ঠায়ে ইতিমধ্যে দেখিব পোৱা গৈছে যে বৰষুণ, কিন্তু তাৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তত পুনৰ ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। সোমবাৰে ৰাজ্যৰ 10খনকৈ জিলাত য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। কোকৰাঝাৰ, ধুবুৰী, চিৰাং, গোৱালপাৰা, কাছাৰ, হাইলাকান্দি জিলাত য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। শোণিতপুৰ, বিশ্বনাথ, নগাঁও, ধেমাজি জিলাত য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। য়েলো এলাৰ্ট জাৰি কৰা জিলাসমূহত সোমবাৰে হ'ব ধাৰাসাৰ বৰষুণ, গতিকে সাৱধানতা অৱলম্বন কৰক এইকেইখন জিলাবাসী ৰাইজে। বিশেষকৈ আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে যে বিভিন্ন ঠাইত ইতিমধ্যে বৰষুণৰ পৰিবলৈ আৰম্ভ কৰিছে।